Hello friends, welcome to my channel Vidyut Nath. আপোনালোকক অন্য নতুন ভিডিও লৈ স্বাগতম জনাইছো। সো আজি এই ভিডিওত মই আপোনালোকক জনাম এমপ্লয়মেন্ট এক্সচেঞ্জৰ কথাখিনিয়ে মই জনাম যেহেতু মোৰ আগৰ ভিডিও বিলাকত বহুতে কমেন্ট কৰি আছে যে দাদা এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰিনিউৱেল ডেটটো পাৰ হৈ গ'ল এতিয়া যদি মই ৰিজিষ্ট্ৰেচন কৰো তেতিয়া এই এমপ্লয়মেন্ট এক্সচেঞ্জটো আমি প্ৰথম কৰিছিলো মানে ডিজিটালাইজ যেতিয়া কৰিছিলো আৰু যোনটো ডিজিটালাইজ কৰাৰ পাছত যোনটো নাম্বাৰ আমি পাইছিলো হে নাম্বাৰটো ৰিনিউৱেল ডেট যোৱাৰ পাছত যদি কৰিব বিচাৰো তেতিয়া হে ডেটটো সেম থাকিব না নাথাকে মানে ডেট নহয় সৰি হে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো সেম থাকিব না নাথাকে তাৰ বিষয়ে মই আপোনালোকক ক'বলৈ বিচাৰিছো সো বলক ভিডিওটো আৰম্ভ কৰো মই নিজে যেতিয়া মই কমেন্ট বিলাক পাই আছিলো কমেন্ট বিলাক পোৱাৰ পাছত মই নিজেও মোৰ নিজৰো ডেট গৈছে মই এনেকুৱা নহয় মোৰ নিজৰ ডেট যোৱা নাই মোৰ নিজৰ ডেট গৈছে সো নিজৰ ডেট যোৱাৰ কাৰণে কি কৰিলো মই এমপ্লয়মেন্ট অফিস আৰু সেৱা সেতু যোনটো হয় মানে যেহেতু এটা গুটেখিনি কাম সেৱা সেতু থ্ৰু দি হৈ আছে সো মই তেখেতলোকতো কন্টাক্ট কৰিলো আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ যোনখিনি নাম্বাৰ হয় মই তেখেতৰ লগতো কন্টাক্ট কৰিলো তেখেতৰ লগত কন্টাক্ট কৰি সেৱা সেতুৰ বাদ দিও যেহেতু সেৱা সেতু ইজ এ পাৰ্ট থ্ৰু হুইচ ইউ ক্যান এপ্লাই ঠিক আছে মানে সেৱা সেতু এটাই হয় যো থ্ৰু দি আপোনালোকে এপ্লাই কৰিব পাৰে এটা ওয়েবসাইট হয় বা গভৰ্ণমেন্টৰ এটা সাইট হয় সো তাৰ থ্ৰু দি আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে কিন্তু মেইন এমপ্লয়মেন্ট এক্সচেঞ্জৰ লগত মই কথা পাতি পেলাই গম পালো যে যেহেতু আমি এপ্লাই কৰিছিলো মই যদি মোৰ কথাটো যদি কৈ আছো মোৰ শেষ হৈছিল 10 জানুৱাৰী 2025 ঠিক আছে 10 জানুৱাৰী 2025 10 জানুৱাৰী 2025 ৰ পৰা 60 দিন মানে 60 ডেজ হলে কিমান হ'ব প্ৰায় জানুৱাৰীত মোৰ শেষ হৈছে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত মই যদি মানে ৰিনিউৱেলটো কৰা হয় তেতিয়া মোৰ হে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যোনটো নাম্বাৰ প্ৰথমতে মই কৰিছিলো এমপ্লয়মেন্ট এক্সচেঞ্জ হে এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো সেম থাকিলে হয় ঠিক আছে যেহেতু এতিয়া মই মাৰ্চৰ ভিতৰত নকৰাৰ কাৰণে প্ৰবলেমটো কি হ'ল মই ৰিনিউৱেল কৰিব নোৱাৰো একো কৰিব নোৱাৰো যদি মই কৰো নতুনকৈ কৰিব লাগিব আৰু আপোনালোকে মোক হেতুৱে কমেন্ট কৰি আছিল যে মোৰ ৰিনিউৱেল ডেট গুছি গ'ল মই কেনেকে হে মানে ৰিনিউৱেল কৰো বা একে নাম্বাৰ থাকাকে মই কেনেকে নাম্বাৰ মানে সাৰ্টিফিকেটন পাওঁ আপোনালোকৰ কমেন্ট সেমে আছিল সো মই এতিয়া হেতুৱে আপোনালোকক জনালো যে যদি আপোনালোকৰ ডেট পাৰ হৈ গ'ল For example, যদি মোৰ ডেট আছিল 10 জানুৱাৰী 2025 ঠিক আছে 10 জানুৱাৰী 2025 যদি ডেট আছিল ৰিনিউৱেল ডেট যোনটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটত লিখা আছে 10 জানুৱাৰী 2025 তেনে হলে আপোনালোকে কৰিব লাগিব মাৰ্চৰ ভিতৰত আপোনালোকে ৰিনিউৱেলটো ক্লিয়াৰ কৰিব লাগিব যদি মাৰ্চৰ ভিতৰত আপোনালোকে ৰিনিউৱেল যোনটো এপ্লিকেশন হয় যদি আপোনালোকে কমপ্লিট নকৰে আৰু আপোনালোকে ৰৈ যায় বা পিছলে কৰিম বুলি ভাবে তেতিয়া হলে হেতু সময়ত কি হয় আপোনালোকে ৰিনিউৱেল কৰিব নোৱাৰে আৰু হেতু আপোনাৰ এটা নতুনকে মানে আকৌ নতুনকে এপ্লাই কৰিব লাগিব নতুনকে এপ্লাই কৰা মানে কি হয় যোনটো এমপ্লয়মেন্ট নাম্বাৰ আছিল মানে এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন যোনটো নাম্বাৰ আছিল হে নাম্বাৰটো টোটালি চেঞ্জ হৈ যাব ঠিক আছে সো হে নাম্বাৰটো একে নাথাকে যত আপোনালোকে প্ৰথম কৰিছিল আৰু এতিয়া যেটো ৰেজিষ্ট্ৰেচন ডেট গুছি গ'ল আপোনালোকৰ গুছি যোৱাৰ পাছত যেতিয়ালৈকে মানে গুছি যোৱাৰ পাছত যেতিয়া আপোনালোকে কৰিবলৈ চেষ্টা কৰিব তেতিয়া সামথিং কিবা ইৰৰ দেখাব বা ফেল বা নট ফাউন্ড ৰেকৰ্ড নট ফাউন্ড তেনেকে দেখাব সো হেতু কাৰণে যদি ডেট গুছি গ'ল মটো যেটো एग्जांपल দিলুৱে অলৰেডি যে 10 জানুৱাৰী 2025 যদি আপোনালোকৰ ৰিনিউৱেল আছে তেনে হলে আপোনালোকে 60 দিন আৰু পাইছে 60 দিনৰ ভিতৰত মানে 60 ডেজৰ ভিতৰত আপোনালোকে ৰিনিউৱেলটো কৰিব লাগিব 60 ডেজ মানে কি হয় মানে প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ জানুৱাৰীত যেহেতু আপোনালোকৰ অলৰেডি ৰিনিউৱেলৰ ডেটে আছে জানুৱাৰী সো আৰু মাজত দুমাহ আছে মানে 30 দিন 60 দিন আছে আপোনালোকৰ হাতত এই 60 দিনৰ ভিতৰত যদি আপোনালোকে কৰিব নোৱাৰে বা নকৰে তেতিয়া হলে কি হ'ব হে যোনটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখন হয় হে টোটালি এটো গুছি যাবগৈ হে নাম্বাৰটো আপোনালোকে নাপায় কেতিয়াও আকৌ প্ৰথমৰ পৰা নতুনকৈ কৰিব লাগিব
সো সেই বস্তুখিনি মই কথা পাতি পেলাই বুজিলো মই আপোনাক কল ৰেকৰ্ডিংটো শুনাই দিম ইয়াতে মই এটাচ কৰি দিম কল ৰেকৰ্ডিংৰ যোনখিনি হয় ইয়াতে এটাচ কৰি দিম হয় মানে এতিয়া হেল্ল' শুনি আছেন হয় কব এমপ্লয়মেন্ট এক্সচেঞ্জটো মানে ৰিনিউৱেল কৰিলে ৰিনিউৱেল ডেটটো পাৰ হৈ গ'ল আকৌ প্ৰথমৰ পৰা কৰিব দিছে আকৌ নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব দিছে মানে এক্সপায়াৰি ডেট কেতিয়া আছিল স্যাৰ আপোনাৰ এক্সপায়াৰ ডেটটো জানুৱাৰী বা সামথিং এনেকুৱা আছিলে মই চাই দি আছো জানুৱাৰীত আছিলে হয় মানে কৰিব পৰা নাছিলো তেতিয়া এইটো কাৰণে আপোনাৰ ডিস্ট্ৰিক্টটো জনাই দিব স্যাৰ বুজা নাই ডিস্ট্ৰিক্টটো জনাই দিব ডিস্ট্ৰিক্ট হৈ যায় ডেটটো চাই ল'ব একবাৰ ডেটটো মই চাই আছো এক্সপায়াৰি ডেট আছিল যদি স্যাৰ এইটো এক্সপায়াৰ হোৱাৰ 60 ডেজ টাইম লিমিট দিয়া থাকে এইটো 60 ডেৰ ভিতৰত আপুনি ৰিনিউৱেল কৰিব লাগে যদি এইটো 60 ডেৰ ভিতৰত আপুনি ৰিনিউৱেল নকৰে এইটো আপোনাৰ ৰেজিষ্ট্ৰেচন কাৰ্ডটো ইনভ্যালিড শো হ'ব তো আপুনি আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব স্যাৰ হেল্ল' শুনি আছো শুনি আছে ন হয় হয় মানে কৈ আছে নে আপুনি হয় কওক মানে আপোনাৰ যদি 60 ডেজ লৈকে মানে টাইম থাকে ডেট যোৱাৰ পাছতো হয় এক্সপায়াৰি ডেট যোৱাৰ পাছত 60 ডেজ টাইম লিমিট দিয়া থাকে এইটো 60 ডেৰ ভিতৰত আপুনি ৰিনিউৱেল কৰিব লাগে যদি ৰিনিউৱেল নকৰে এইটো আপোনাৰ ৰিনিউৱেল মোৰ আছিলে 10/1/25 10/1/25 হয় 10 জানুৱাৰী 2025 তো জানুৱাৰীত এক্সপায়াৰি হৈছিল ন ডেট মানে ইয়াত লিখা আছে নেক্সট ৰিনিউৱেল ডিউ ইজ অন 10 জানুৱাৰী 2025 তো আপোনাৰটো এক্সপায়াৰি জানুৱাৰী 10 তাৰিখে হৈছিলে হয় না মানে হেতু ডেটতে মই ৰিনিউৱেল ফেব্ৰুৱাৰী বা এনেকুৱা মানত মই মাৰ্চ হয় ৰিনিউৱেল কৰাব লাগিছিলে তো আপুনি কৰোৱা নাই ইমান টাইম হৈ গ'ল মাৰ্চৰ ভিতৰত মই মানে মই ৰিনিউ কৰিব লাগিছিল হয় কৰিব লাগিছিল কৰোৱা নাই তো আপুনি এটো ইনভ্যালিড হ'ব আপুনি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব স্যাৰ ওকে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিলে আকৌ নাম্বাৰটো চেঞ্জ হ'ব ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় নাম্বাৰটো চেঞ্জ হ'ব স্যাৰ এটো একেটা থাকিব যদি আপুনি ৰিনিউৱেল কৰিলে হয় নাম্বাৰটো সেম থাকিলে হয় সো আশা কৰো আপোনালোকে বুজি পালে মই যোনখিনি ক'বলৈ চেষ্টা কৰি আছো বা ক'বলৈ বিচাৰি আছো যেটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ বহুতৰে প্ৰবলেম আছে মোৰ আগৰ ভিডিঅ'বিলাকত এতিয়াও কমেন্ট আহি আছে বহুতৰে কমেন্ট আহি আছে যে দাদা যে এটো মই পাৰা নাই হিটো পাৰা নাই তেনেকৈ বহুতখিনি কমেন্ট আহি আছে সো হেতু কাৰণে মই এই ভিডিঅ'টো বনালো আশা কৰো ভিডিঅ'টো ভাল পাইছে আৰু কিবা এটা অকমান হলো কিবাখিনি বুজিব পাৰিছে বা শিকিব পাৰিছে সো ঠিক আছে আজিলৈ ইমানতে এৰিছো আৰু এটা নতুন ভিডিঅ'ত আকৌ লগ পাম হ্যাভ এ নাইস ডে জয় হিন্দ